জাতীয় রাজনৈতিক অংশগ্রহণ কৰোঁ এনেকুৱা এটা ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিম যি ৰাজনৈতিক দলে নেকি আমাৰ বাৰ্ষিক আৰু ধৰ্মীয় সংখ্যালঘু মানুহৰ আপদ বিপদৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিব পাৰে বা আমাৰ এই নিষ্পেষিত নিৰ্যাতিত এই মানুহখিনিৰ বিপদৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়ে তেনেকুৱা এটা দলত যোগদান কৰাৰ মন মোৰ বহু আগৰ পৰাই আছিলে আৰু মই যিহেতু এটা সংগ্ৰামী মঞ্চত আছিলোঁ মই অকল এটা সংগ্ৰামী মঞ্চৰ পৰা আন এটা সংগ্ৰামী মঞ্চতহে আহিছোঁ AUTF দল এটা সংগ্ৰামী মঞ্চ আপোনালোকে জানে যে আমাৰ এই দুখীয়া দৰিদ্ৰ নিচলা মানুহখিনিৰ যেতিয়াই বিপদ হয় AUTF দলৰ বিধায়ক তথা এই AUTF দলৰ মুৰব্বী বদৰুদ্দিন আজমল চাহাব সদনৰ ভিতৰে আৰু বাহিৰে যেনেকৈ এই মানুহখিনিৰ নিৰাপত্তাৰ স্বাৰ্থত কাম কৰে আৰু এই কামৰ প্ৰতি আকৰ্ষিত হৈ মই আজি আনুষ্ঠানিকভাৱে এই দলত যোগদান কৰিছোঁ আৰু অনাগত দিনত মই যাতে সন্মুখৰ পৰা এই জাতিটোৰ নেতৃত্ব দিব পাৰোঁ আৰু সেইখিনি আশা লৈ মই আজি এই দলত যোগদান কৰিছোঁ আপোনালোকে জানে বিভিন্ন সময়ত আমাৰ এই জাতি জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ হৈছে বিগত দিনত AUTF দলৰ বাহিৰে কোনো এটা ৰাজনৈতিক দলে সন্মুখৰ পৰা নেতৃত্ব দিয়া নাই বা এই জাতিৰ হকে এষাৰ মাত মাতা নাই আজি আপোনালোকে সকলোৱে জানে বা আমাৰ এই পূৰ্বৰ ছয়গাঁও সমষ্টি আৰু বক সমষ্টিৰ দুজনকে বিধায়ক আছিলে এজন ৰেকিবুদ্দিন আহমেদ আন এজন নন্দিতা দাস দুয়োজন ব্যক্তি সংখ্যালঘু বিদ্বেষী মনোভাৱৰ এজন বিধায়ক আৰু বিধায়িকা আছিলে আমি বিগত সময়ত লক্ষ্য কৰিব পাৰিছোঁ যে আমাৰ এই জাতিৰ ওপৰত যেতিয়া টাৰ্গেট কৰা হৈছিলে বা বিভিন্ন সময়ত আমাৰ এই জাতিক অপমানসূচক মন্তব্য কৰা হৈছিলে বাৰু আপোনালোকে ইতিমধ্যে দেখা পাই আহিছে যে আমাৰ এই সংখ্যালঘু মানুহক টাৰ্গেট কৰি কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উচ্ছেদ চলাইছে আমাৰ ধৰ্মীয় অনুষ্ঠানত আঘাত কৰিছে আমাৰ মাদ্ৰাছা মছজিদত বুলডোজাৰ চলাইছে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ কলিজাৰ ওপৰত বুলডোজাৰ চলাইছে কিন্তু আমি এটা কথা কম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বুলডোজাৰৰ কাৰণে যিমানখিনি দায়ী বিগত দিনৰ কংগ্ৰেছ চৰকাৰ সিমানখিনি দায়ী এই কাৰণে মই দায়ী বুলি কম ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ চৰকাৰে বহুদিন ৰাজত্ব কৰিছে বহুদিন চৰকাৰত আছিলে ইচ্ছা কৰিলে আমাৰ এই দুখীয়া নিচলা মানুহখিনিক ভূমিপাত্তা দিব পাৰিলে হয় আমাৰ এই মানুহখিনিক গৰাখহনীয়াৰ সমস্যা সমাধান কৰি দিব পাৰিলে হয় আৰু আমাৰ যি অস্তিত্বৰ সংকট আমাৰ যে এই যে নাগৰিকত্বৰ সমস্যা এই সমস্যাখিনিও সমাধান কৰি দিব পাৰিলে হয় এই কংগ্ৰেছ চৰকাৰ ইচ্ছাকৃতভাৱে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত আমাৰ এই সমস্যাখিনি সমাধান কৰি দিয়া নাই এইবাৰ যিহেতু বিজেপি চৰকাৰৰ দিনত কংগ্ৰেছৰ বহুবলগী নেতা তেওঁলোকে কৈ আছে আমাক শাসনত আনক আমি আপোনালোকৰ সমস্যা সমাধান কৰি দিম আমি সেইসকল নেতাক প্ৰশ্ন কৰিব বিচাৰোঁ যে ইমান দিন শাসনত আছিল আপুনি কৰি দিব পৰা নাই আৰু আপুনি যি কথা কৈ আছে এই কথাখিনি আপোনাৰ নেতৃত্ব গৌৰৱ গগৈ এবাৰ স্পষ্টভাৱে কৈ দিয়ক কিন্তু গৌৰৱ গগৈ এই কথাখিনি ক'ব পৰা নাই যে নামনি অসমৰ মানুহখিনি মুছলমান মানুহখিনিৰ সমস্যা সমাধানৰ কথা ক'লে উজনি অসমৰ মানুহখিনিয়ে কংগ্ৰেছ দল এৰি দিব আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে আকৌ ব্যৱহাৰ কৰাৰ এটা চক্ৰান্ত ৰচনা কৰি আছে গতিকে আমি সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাম যে আপোনালোকে আমি বহুদিন থাকিলোঁ এতিয়া আৰু আমাৰ থকাৰ দিন নাই আমি নিজে নিজে সিদ্ধান্ত ল'ব লাগিব আৰু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই যে হিটলাৰী শাসন চলাইছে ইয়াৰ কাৰণে মই প্ৰথমেই কৈ গৈছোঁ কংগ্ৰেছৰ সমান দায়ী আৰু এই কথাটো মই এইকাৰণেই কৈছোঁ যেতিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত মুখ্যমন্ত্ৰীৰ চকী লৈ টানা ওজৰা হৈছিলে সেই সময়ত দাদা ব্ৰিগেডৰ অন্যতম সদস্য ৰেকিবুদ্দিন আৰু জাকিৰ হুছেইন চিকদাৰে মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী লাগে বুলি কৈছিল আজি সেইজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ কলিজাত বুলডোজাৰ চলাই আছে তেতিয়া বিজেপি চৰকাৰৰ এটা ভয় আছিলে হিমন্ত বিশ্ব শৰ্মাক
চকী এৰি নিদিলে দাদা ব্ৰিগেডৰ সদস্যখিনি লৈ কিজানি মুখ্যমন্ত্ৰী হৈ যাব। এই বিজেপিৰ মান সন্মান বচাবলৈ যায় হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী পাতিছে, আৰু সেই মুখ্যমন্ত্ৰীজনে আমাৰ এই মিয়া মুছলমানখিনি তথা আমাৰ এই নামনি অসমৰ মুছলমানখিনিক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি থাকে। গতিকে মুখ্যমন্ত্ৰী যদি কংগ্ৰেছ দলৰ পৰাই পাতিছে, জাকিৰ হুছেইন সিকদাৰ, ৰেকিবউদ্দিন আহমেদে যদি পাতিছে, গতিকে উচ্ছেদৰ কাৰণে আমাৰ মুছলমানৰ কলিজায় হাত দিয়াৰ কাৰণে ৰেকিবউদ্দিন আৰু জাকিৰ হুছেইন সিকদাৰ সমান সমান দায়ী। গতিকে আমাৰ মাজত আমাৰ বিধায়কসকল আছে, বিভিন্ন পৰ্যায়ৰ AUDF দলৰ কৰ্মকৰ্তাসকল আছে। আমি হয়তো বেছি কথা নকওঁ, তাৰপিছত